আমাৰ 11 নম্বৰত আছে 27x³ + y³ + z³ - 9xy z। ইয়াৰ কি কৰিব লাগে? উৎপাদক বিশ্লেষণ কৰিব লাগে। এই উৎপাদক বিশ্লেষণটো কৰাৰ আগত আমি এটা অবেদৰ বিষয়ে অকণমান জানি লওঁ। অবেদটো কি আছিল আমাৰ? a³ + b³ + c³ - 3abc ইকুৱেল টু আছিল আমাৰ a + b + c হোল ইনটু a² + b² + c² - ab - bc - ca। তাৰমানে a³ + b³ + c³ - thrice abc ইয়াৰ অবেদটো আছিল a + b + c হোল ইনটু a² + b² + c² - ab - bc - ca। আমি এতিয়া এই অবেদটো ব্যৱহাৰ কৰি এই অংকটো কৰিম। এতিয়া ইয়াত কিমান আছে? 27। কোনটো সংখ্যা গণ কৰিলে আমাৰ 27 হ'ব? 3। এতিয়া যদি আমি লিখোঁ 3x³ কিমান হ'ব? 27x³ হৈ যাব প্লাছ আছে y³ প্লাছ কিমান আছে? z³ এটা তাৰমানে এনেকুৱা a³ + b³ + c³ আমি a³ + b³ + c³ লিখিলোঁ। তাৰপিছত কি আছে? -thrice abc 3 ইনটু এৰ মান কিমান আছে? thrice x ইনটু বিৰ মান কিমান আছে? y ইনটু চিৰ মান কিমান আছে? z। এতিয়া 3 ইনটু 3 কৰিলে কিমান হ'ব? 9 হ'ব। 9xy z এইটো আমাৰ কি হ'ল? ইয়াৰ লগত মিলি গ'ল। তাৰমানে এতিয়া আমি কি কৰিব পাৰিম যে a³ + b³ + c³ - thrice abc ইকুৱেল টু আমি লিখিব পাৰি a + b + c হোল ইনটু a² + b² + c² - ab - bc - ca। এইখিনি আমি পালোঁ। এতিয়া আমি এইখিনি লিখিব পাৰিম। এতিয়া লিখিম আমি a + b + c এৰ মান কিমান হ'ব? thrice x প্লাছ বিৰ মান কিমান হ'ব? y প্লাছ চিৰ মান কিমান হ'ব? z। এতিয়া আৰু লিখিম ব্ৰেকেট a² মান কিমান হ'ব? thrice x² a² প্লাছ b² মানে কিমান হ'ব? y² প্লাছ c² মানে কিমান? z²। তাৰপিছত কি হ'ব? ব্ৰেকেট টু ব্ৰেকেট ক্লজ। আকৌ কি হ'ব? ব্ৰেকেট আমি লিখিলোঁ a + b + c হোল ইনটু a² + b² + c²। আকৌ লিখিম মাইনাছ, সৰি ইয়াত ব্ৰেকেট নহয়, ইয়াত মাইনাছ হ'ব -ab ইয়াৰ মান কিমান আছে? thrice x ইনটু বিৰ মান কিমান আছে? y। তাৰপিছত কি আছে? -bc বিৰ মান কিমান আছে? y চিৰ মান কিমান আছে? z -ca মানে চিৰ মান কিমান আছে? z ইনটু এৰ মান কিমান আছে? thrice x। এতিয়া এইটো আমি এনেকৈ লিখিম thrice x প্লাছ y প্লাছ z। এতিয়া 3 বৰ্গ কৰিলে কিমান পাম আমি? 9x² প্লাছ y² প্লাছ z²। এতিয়া মাইনাছ thrice 3x ইনটু y কৰিলে কিমান পাম? thrice xy পাম। thrice xy মাইনাছ y ইনটু z কৰিলে কিমান পাম? yz পাম। মাইনাছ z ইনটু thrice x কৰিলে আমি পাম thrice xz। এইটো আছিল আমাৰ এনচাৰ। আমাৰ যিহেতু উৎপাদক বিশ্লেষণ কৰিব দিছিলে সেইটো আমি উৎপাদক বিশ্লেষণ কৰিলোঁ। 11 নম্বৰৰ এইটো এনচাৰ। এতিয়া আহিলোঁ 12 নম্বৰত। 12 নম্বৰত আমাক কি কৈছে? সত্যাপন কৰিব দিছে। লেফ্ট হেণ্ড ছাইড ইকুৱেল টু ৰাইট হেণ্ড ছাইড আছে। আমি কি ক'লোঁ? ৰাইট হেণ্ড ছাইড ল'লোঁ। এই ৰাইট হেণ্ড ছাইডৰ পৰা আমি লেফ্ট হেণ্ড ছাইড মানে সত্যাপন কৰিম। এতিয়া 1/2 ইনটু কি আছে? x প্লাছ y প্লাছ z। এতিয়া x - y হোল স্কুৱেৰ। তাৰমানে আমাৰ এটা ফৰ্মুলা আছিলে a - b হোল স্কুৱেৰ। a - b
হোল স্কোয়ার ইকুয়াল টু আমি লিখিছিলোঁ a স্কোয়ার মাইনাছ 2ab a স্কোয়ার মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়ার এই ফৰ্মুলাটো ইউজ কৰি আমি এই অংকটো কৰিম a স্কোয়ার মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়ার এটা a মাইনাছ b হোল স্কোয়ার মানে আমি কি লিখিম a স্কোয়ার মানে x a স্কোয়ার মাইনাছ 2ab 2 ইনটু এর মান হব x b এর মান হব y a স্কোয়ার মাইনাছ টুৱাইছ ab প্লাছ b স্কোয়ার মান হব y স্কোয়ার আকৌ এটো প্লাস লিখিলো এটো প্লাস আকৌ এটো একে ফৰ্মুলাত পইছে এটো কি লিখিম আমি a স্কয়াৰ মাইনাছ 2ab yz 2ab প্লাস b স্কয়াৰ মানে z স্কয়াৰ এটা এটো প্লাস এটো আকৌ ফৰ্মুলাত পইছে a স্কয়াৰ মাইনাছ 2ab 2 into z into x a square minus 2ab plus b square মানে আমার কিমান হ'ব x square এতিয়া 1/2 to x plus y plus z এতিয়া আমি কি কৰিম এই স্কয়াৰ থকাখিনি প্ৰথম একেলগ কৰি লম স্কয়াৰ থকাখিনি আমি কি কৰিম প্ৰথম একেলগ কৰি লম এই x স্কয়াৰ এটা আছে ইয়াত আছে x স্কয়াৰ এটা কিটা হ'ব 2x স্কয়াৰ তাৰপিছত y স্কয়াৰ এটো আছে y স্কয়াৰ এটো আছে y স্কয়াৰ কিমান হ'ব প্লাস 2y স্কয়াৰ তাৰপিছত z স্কয়াৰ দুটা এটো এটা প্লাস 2z স্কয়াৰ তাৰপিছত ইয়াত কিমান আছে মাইনাছ টুৱাইছ xy তাৰপিছত ইয়াত থাকিলে মাইনাছ টুৱাইছ yz 2yz আৰু ইয়াত থাকিলে মাইনাছ 2zx 2zx এতিয়া এই গোটেইকেইটাৰ পৰা আমি কি কৰিব পাৰিম 2 এটা কমন ল'ব পাৰিম ইয়াৰ পৰা আমি 2 এটা কমন লৈ এই 1 ৰ লগত পূৰণ হ'ব তেতিয়া কি হ'ব 2/2 হ'ব 2/2 ইয়াত কিমান হ'ব x + y + z x + y + z এতিয়া আমি কি লিখিম ইয়াত কি 2 কমন গ'ল কি থাকিব x স্কয়াৰ থাকিলে x স্কয়াৰ প্লাস ইয়াত থাকিলে y স্কয়াৰ প্লাস ইয়াত থাকিলে z স্কয়াৰ মাইনাস ইয়াত থাকিলে xy মাইনাস ইয়াত থাকিলে yz মাইনাস ইয়াত থাকিলে zx মানে কি xz এতিয়া এই 2 খৰণ কৰিলে কেইবাৰ যাব এবাৰ যাব এই 1 টো পূৰণ কৰিলে এটোই হ'ব তাৰমানে আমি এটো কি লিখিব পাৰিম এতিয়া x + y + z = x স্কয়াৰ + y স্কয়াৰ + z স্কয়াৰ মাইনাস xy minus yz minus মানে xz বা zx তাহলে এটো ফর্মুলা ছিল আমাৰ aq + bq + cq minus thrice ab = আমি কি লিখিব পাইছিলো a + b + c এটা আমাৰ a + b + c তাৰপিছত কি আছিল a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ a স্কয়াৰ + b স্কয়াৰ + c স্কয়াৰ তাৰপিছত কি আছিল -ab এর মান হল x b এর মান হল y ab মাইনাস কি আছিল bc b এর মান হল y c এর মান হল z মাইনাস কি আছিল ca c এর মান হল z আৰু এর মান হল x তাহলে z into x পূরণ করলে কি পাম আমি xz পাম এটা আমি কি কৰিম ইয়াৰ সলনিত এই ফৰ্মুলাটো আমি লিখিব পাৰিম যেহেতু আমি এখিনি পালো আমি এতে কি লিখিব পাৰিম aq + bq + cq minus thrice ab c তাহলে এনেকুৱা হ'ব x plus y plus z equal to আমি কি লিখিব পাৰিম সৰি এইখিনি নহয় ইয়াৰ সলনিত আমি কি লিখিব পাৰিম ডাইৰেক্ট ফৰ্মুলাটো লিখি দিব পাৰিম কি লিখিব পাৰিম ইয়াত কি আছে আমাৰ aq + bq + cq minus thrice abc তাৰমানে আমাৰ a এর সলনিত কি হ'ব x হ'ব x³ plus b এর সলনিত কি হ'ব y³ plus c এর সলনিত কি হ'ব z³
মাইনাছ কিমান হ'ব থ্ৰাইছ এ বি চি তাৰমানে 3x y z এতিয়া আমি ৰাইট হেণ্ড সাইডত সত্যাপন কৰি আমি কি পালো লেফট হেণ্ড সাইড পালো লেফট হেণ্ড সাইডত আমাৰ কি আছিল x³ + y³ + z³ - থ্ৰাইছ xyz তো আমি ৰাইট হেণ্ড সাইডৰ লৈ আমি এটোৱে পালো যেটো লিখিম আমি রাইট হ্যান্ড সাইড ইকুয়াল টু কি পালো আমি লেফট হ্যান্ড সাইড এইটো আছিল 12 নম্বৰৰ এনসার মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টো ইমানেই আছিলে তোমালোকে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা ইয়াৰ পিছৰ ভিডিঅ'ত আমি এই 13 নম্বৰৰ পৰা আৰম্ভ কৰিম অনুশীলন 2.5 ৰ 13 নম্বৰৰ পৰা আৰম্ভ কৰিম ইয়াৰ পিছৰ ভিডিঅ'ত